হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আকৌ উপস্থিত হ'লোঁ গৈছে নতুন বিষয় আলোচনা কৰিবৰ কাৰণে। যিটো পাৰ্ট আলোচনা কৰা হয় এইটো হ'ল গৈছে প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদৰ বিষয়ে আলোচনা কৰা হ'ব। কোনবোৰ প্ৰাকৃতিক সম্পদ হয় আমি এই বিষয়ে আলোচনা কৰি আমি গৈছে আলোচনা আৰম্ভ কৰোঁ। তো প্ৰাকৃতিক সম্পদ সাধাৰণতে মানুহ গৈছে জীয়াই থাকিবৰ কাৰণে, পৃথিৱীত বাস কৰিবৰ কাৰণে বিভিন্ন গৈছে সামগ্ৰীৰ প্ৰয়োজন হয়। যেনেকুৱা গৈছে ঘৰ সাজিবৰ কাৰণে বাঁহ বেত, খেৰ, শিল, বালি, কাঠ, খেতি কৰিবৰ কাৰণে মাটি, উশাহ ল'বৰ কাৰণে গৈছে বায়ু, পিয়াহ পলুৱাবৰ কাৰণে পানী। এইবোৰ সামগ্ৰী গৈছে আমি গৈছে ব্যৱহাৰ কৰোঁ। এই যিবোৰ সামগ্ৰী গৈছে ব্যৱহাৰ কৰা হয়, এই প্ৰত্যেকবোৰ সামগ্ৰী কিন্তু আচলতে গৈছে প্ৰাকৃতিক সম্পদ বুলি গৈছে ডাইৰেক্টলি ক'লে গৈছে ঠিক নহ'ব। আচলতে প্ৰকৃতিৰ পৰা যিবোৰ পোৱা সামগ্ৰীবোৰ, যিবোৰ কৈছে মানুহৰ বাবে ব্যৱহাৰ উপযোগী কৰি লোৱা হয়, এইবোৰ কিন্তু প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদবোৰ প্ৰকৃতিৰ কৈছে ভূপৃষ্ঠৰ ওপৰত আৰু কৈছে ভূগৰ্ভত কৈছে সঞ্চিত হৈ আছে। ইয়াৰ পৰা কৈছে আমি আহৰণ কৰি কৈছে ব্যৱহাৰ উপযোগী কৰি লওঁ। তো প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত আকৌ কৈছে দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল আপোনাৰ কৈছে নৱীকৰণযোগ্য সম্পদ আৰু আনটো হ'ল কৈছে অনৱীকৰণযোগ্য সম্পদ। এতিয়া কথা হ'ল নৱীকৰণযোগ্য সম্পদ, যিবোৰ সম্পদ কৈছে আমি ব্যৱহাৰ কৰিলে শেষ নহয়, মানে আকৌ কৈছে আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেইবোৰ সম্পদক কি কোৱা হয়? নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। যেনেকুৱা ধৰক পানী, মাটি, বায়ু, এইবোৰ কিন্তু শেষ নহয়। সূৰ্যৰ তাপ, এইবোৰ কৈছে শেষ নহয়। এইবোৰ কৈছে আমি বাৰে বাৰে কৈছে ব্যৱহাৰ কৰিব পাৰোঁ। সেইবোৰ কৈছে নৱীকৰণযোগ্য সম্পদ। আকৌ অনৱীকৰণযোগ্য সম্পদবোৰ হ'ল যিবোৰ কৈছে এবাৰ ব্যৱহাৰ কৰাৰ পিছত এইবোৰ কৈছে শেষ হৈ যায়। সেইবোৰেই হ'ল কৈছে আপোনাৰ অনৱীকৰণযোগ্য সম্পদ। অনৱীকৰণযোগ্য সম্পদৰ ভিতৰত পৰে আপোনাৰ যেনেকুৱা চূণশিল, তাৰপিছত কয়লা, পেট্ৰলিয়াম, এইবোৰ কিন্তু এবাৰ কৈছে ব্যৱহাৰ কৰাৰ পিছত শেষ হৈ যায়। আকৌ নতুনকৈ কৈছে এইবোৰ উৎপন্ন হ'বৰ কাৰণে কৈছে যুগ যুগ ধৰি কৈছে সময় লাগে। এইবোৰক কি কোৱা হৈছে? অনৱীকৰণযোগ্য সম্পদ। তো এইখিনি আছিল আজিৰ কৈছে আমাৰ আলোচনাৰ বিষয়। তো আলোচনাখিনি যদি ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো কি কৰিব? ছাবস্ক্ৰাইব, লগতে লাইক আৰু কমেণ্ট কৰিব, যাতে কৈছে আমি নতুন কৈছে আৰু ভিডিঅ' বনাবৰ কাৰণে কৈছে উৎসাহিত হওঁ, নতুন ভিডিঅ' বনাব পাৰোঁ। অকল এইখিনি নহয়, আমি চেষ্টা চলাই আছোঁ 10মান শ্ৰেণীৰ যিটো কৈছে এছামিছ, এই এছামিছৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰ কৈছে ছল্ভ কৰি কৈছে আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এইটো অতি সোনকালে কৈছে আলোচনা কৰা হ'ব, নতুন কৈছে ভিডিঅ' বনোৱা হ'ব ইয়াৰ ওপৰত। তো আপোনালোকে মোক কিছু উৎসাহিত কৰিব যাতে আমি নতুন কৈছে ভিডিঅ' বনাব পাৰোঁ। থেংক ইউ।